Good morning, my dear students. Welcome back to my another video. So today I am going to discuss Kingdom Protista. You know, this is the third kingdom of fifth kingdom system, which was developed by R.S. Whittaker. So first of all, we must know what is the basic characteristics of Kingdom Protista. So this about when I say Kingdom Protista. প্ৰতিষ্ঠাৰ যিমানবিলাক জীৱ আছে এই জীৱবিলাকৰ মানে যিখিনি সাধাৰণ বৈশিষ্ট্য সেই বৈশিষ্ট্যবিলাক কেনেকুৱা হয় সো আমি জানো বেসিক্যালি these are unicellular and eukaryotic okay so these are unicellular and eukaryotic মানে এইবোৰ কি হয় এককোষী আৰু সংকক কেন্দ্ৰীয় হয় আৰু কি হয় এই জীৱবিলাক actually these are mostly aquatic and they can live in moist place মানে ইহতে কি হয় মানে সাধাৰণ ভিজা মাটিতো ইহতে বসবাস কৰিব পাৰে ইহত মানে কি হয় বেসিক্যালি জলচৰ হয় আৰু ইহতে মানে হেমেকা ঠাইতো মানে ইহতে বসবাস কৰিব পাৰে তাৰপিছত কোৱা হৈছে যে এই ৰাজ্যৰ যিমানবিলাক জীৱ আছে এই জীৱবিলাকৰ মানে কি থাকে সেলত মানে নিউক্লিয়াছ প্ৰেজেন্ট থাকে সো the cell contain nucleus ओके আৰু ইহতৰ কি হয় আমি জানো যে সেলটোৰ ভিতৰত কি থাকে বহুত মানে সেল অৰ্গানিজম থাকে মানে কোষ অংগাণু বুলি কোৱা হয় যা সো ইহতৰ ক্ষেত্ৰত কি থাকে মানে সেল অৰ্গানিজমবিলাক বেসিক্যালি টু টাইপছৰ হয় মানে কিছুমানৰ কি থাকে মেমব্ৰেন থাকে আৰু কিছুমানৰ মেমব্ৰেন নাথাকে সো যিবিলাকৰ মানে মেমব্ৰেন থাকে সো সেই মেমব্ৰেন বাউন্ডেড সেল অৰ্গানিজম প্ৰেজেন্ট সো এতে কোৱা হয় যে the cell contain nucleus and membrane bounded organisms and membrane bound organisms এতিয়া membrane bound organisms কোনবিলাক হয় তে চাবা যে আমাৰ সেলৰ ভিতৰত থকা যিবিলাক কোষ অংগাণু আছে আমি সকলোৱে জানো কোষ অংগাণু বুলি কোৱাৰ লগে লগে যে মাইটোকন্ড্ৰিয়া আছে গোলগি বডি আছে এন্ডোপ্লাজমিক ৰেটিকুলাম আছে তাতে সেন্ট্ৰিঅল আছে তো এইবিলাক আছে কি বিভিন্ন ধৰণৰ মানে কোষ অংগাণু তো membrane bound বুলি কোৱাৰ লগে লগে আমি ইয়াতে বুজি পাম যে মাইটোকন্ড্ৰিয়া থাকে মাইটোকন্ড্ৰিয়া গোলগি বডি আৰু কি থাকে এন্ডোপ্লাজমিক ৰেটিকুলাম যাক আমি ইআৰ বুলি কওঁ এন্ডোপ্লাজমিক ৰেটিকুলাম এইবিলাক হৈছে কি মেমব্ৰেন বাউন্ডেড অৰ্গানিজম সো এই মেমব্ৰেন বাউন্ডেড অৰ্গানিজম বিলাক মানে আমাৰ কি থাকে প্ৰতিষ্ঠা ৰাজ্যৰ জীৱবিলাকৰ ক্ষেত্ৰত প্ৰেজেন্ট থাকে সো তাৰপিছত এই ৰাজ্যৰ যিমানবিলাক প্ৰাণী আছে সেই প্ৰাণীবিলাকে কি কৰে ইহঁতৰ যিটো ৰিপ্ৰডাকচনৰ যিটো মোড এটো সেক্সুৱেলি আৰু এসেক্সুৱেলি কৰিব পাৰে সো দে ক্যান reproduce by sexually or asexually okay so এই অর্গানিজম বিলাকে কি কৰে হতে যৌনভাৱে বা অযৌনভাৱে মানে দুটা পদ্ধতিতে ইহতে কি কৰিব পাৰে প্ৰজনন কৰিব পাৰে এতিয়া চাবা যে কিংডম প্ৰতিষ্ঠাবিলাকক কি কৰা হৈছে পাঁচটা গ্ৰুপত বিভক্ত কৰা হৈছে ইহতক কি কৰা হৈছে পাঁচটা গ্ৰুপত বিভক্ত কৰা হৈছে সেই গ্ৰুপ কেইটা আমি এবাৰ চাম এতিয়া চাবা যে প্ৰতিষ্ঠা ৰাজ্যটো কি কৰা হৈছে আমাৰ পাঁচটা গ্ৰুপত বিভক্ত কৰা হৈছে এটা আমি নামকেইটা আমি চাম প্ৰথম যেটো গ্ৰুপ সেই গ্ৰুপটো কোৱা হয় কি ক্ৰিপ্টোফাইটস বুলি কোৱা হয় ঠিক আছে তাৰপিছত চাবা দুই নম্বৰটো কি হয় ডিনোফ্লেজেলেটস এটো কোৱা হয় কি ডিনোফ্লেজেলেটস তাৰপিছত থাৰ্ড ওয়ান ইজ এটো কোৱা হয় কি ইউগ্লেনোইডস
ইউগ্লেনডাৰ্ছ তাৰ পিছত ফৰ্থ নাম্বাৰত যোনটো আছে এটো কোৱা হয় স্লিম মাউস তাৰ পিছত যোনটো ফিফথ নম্বৰ আছে ফিফথ নম্বৰটো চাবা এটো কোৱা হয় কি এটো প্ৰটোজোৱাছ এইটা পাঁচটা গ্ৰুপত কি কৰা হৈছে আমাৰ কিংডম প্ৰতিষ্ঠাটো বিভক্ত কৰা হৈছে এটা আমি চাব লাগিব যে প্ৰতিটো মানে গ্ৰুপৰ ইহতৰ বৈশিষ্ট্যবিলাক কেনেকুৱা ওকে এতিয়া চাবা ক্ৰিপ্টোফাইটছ ফাৰ্স্ট আমি ডিসকাস কৰিম ক্ৰিপ্টোফাইটছৰ বিষয়ে সো ক্ৰিপ্টোফাইটছ গ্ৰুপটোৰ ভিতৰত যিবিলাক জীৱ আছে এই জীৱবিলাক কেনেকুৱা হয় ইহতৰ ভিতৰত একচুয়ালি ধৰা হয় দুটা জীৱ ধৰা হয় তাৰে প্ৰথম এটা কোৱা হয় ডায়েটমছ এন্ড গোল্ডেন এলগি ডায়েটমছ আৰু যিবিলাক সোণালী হেলেবিলাকক কি কৰা হয় এটো গ্ৰুপত অন্তৰ্ভুক্ত কৰা হয় এতিয়া চাবা ডায়েটমছ বিলাক কি হয় ইহতে মেইনলি মানে সাগৰত থাকে বা ইহতক কি বুলি কোৱা হয় মানে পানীত মানে বাহি থাকে যাৰ কাৰণে ইহতক কি বুলি কোৱা হয় প্লাংটন বুলি কোৱা হয় প্লাংটন আৰু ইহত কি হয় মানে ফটোসিনথেটিক ইহতে মানে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব পাৰে আৰু এটা ইহতৰ যিটো সেল ওয়ালটো কি হয় মানে এনেকুৱাকে ঢাক খাই থাকে দুটা খণ্ডত মানে ঢাক খাই থাকে আৰু সেইকাৰণে ইহতক কি বুলি কোৱা হয় সাপনৰ বাকচৰ নিচিনাকে থাকে বুলি কোৱা হয় তো ইহতৰ যিটো সেল ওয়ালত কি থাকে সিলিকা প্ৰেজেন্ট থাকে ইহতৰ সিলিকা প্ৰেজেন্ট থাকে সেল ওয়ালত কি থাকে সিলিকা প্ৰেজেন্ট থাকে যাৰ কাৰণে ইহতে ইমান সহজতে মানে ধ্বংস হৈ নাযায় আৰু ইহতে কি হয় সাগৰৰ তলিত মানে জমা হৈ থাকে সাগৰৰ তলিত জমা হৈ ইহতে বহুতখিনি মানে সিলিকাযুক্ত শেল মানে খোলা বুলি কোৱা হয় সেইখিনি সাগৰৰ তলত জমা হৈ থাকি এটা সময়ত ইহতে কি কৰে ডায়েটমিয়াছ আৰ্থ ফৰ্ম কৰে ডায়েটমিয়াছ আৰ্থ ফৰ্ম কৰে ডায়েটমিয়া মৃত্তিকা বুলি কোৱা হয় আৰু এই ডায়েটমিয়া মৃত্তিকা বিলাকৰ কাম কি বা ইহতৰ যদি আমি ইকোনমিক ইম্পৰ্টেন্স বুলি ক'ব যাওঁ ইহতক মানে কিহৰ কাৰণে ইউজ কৰা হয় বা কি কামত ইউজ কৰা হয় ইহতৰ কোৱা হয় যে যেহেতু সিলিকা থাকে আৰু ইহতৰ মানে এই ডায়েটমিয়া মৃত্তিকাটো কি হয় অলপ ৰাফ টাইপৰ হয় অলপ খহটা টাইপৰ হয় যাৰ কাৰণে ইহতৰ জৰিয়তে কি কৰা হয় আমাৰ পলিশ কৰা যিখিনি কাম সেই কামখিনি সম্পন্ন কৰা হয় আৰু ইহতৰ জৰিয়তে মানে যিবিলাক আমাৰ তৈলজাতীয় পদাৰ্থ বা মেডিচিনৰ যোনটো সিৰাপ সেই সিৰাপবিলাকক কি কৰা হয় মানে ফিল্টাৰ কৰা যিখিনি কাম সেই কামখিনি সম্পূৰ্ণ কৰা হয় আৰু এটা খুব ইম্পৰ্টেন্ট কথা এইটো গ্ৰুপৰ মনত ৰাখিবা যে ডায়েটমছ বিলাকক কি কৰা হয় আমাৰ সাগৰৰ মুখ্য উৎপাদক বুলি কোৱা হয় ডায়েটমছ বিলাকক কি বুলি কোৱা হয় চিপ প্ৰডিউচাৰ অফ অচিয়ান মানে সাগৰৰ মানে মুখ্য উৎপাদক বুলি কোৱা হয় এইখিনি মনত ৰাখিবা সো দিস ইজ দা বেসিক ক্যাৰেক্টাৰিষ্টিক্স অফ ক্ৰিপ্টোফাইটছ গ্ৰুপ সো এবাৰ আমি পঢ়িম ডিনোফ্লেজেলেটছ ওকে ডিনোফ্লেজেলেটছ আমি আৰম্ভ কৰিম ডিনোফ্লেজেলেটছ সো ডিনোফ্লেজেলেটছ বিলাক কেনেকুৱা হয় ইহতৰ নামটোৰ পৰা আমি অলপ গেছ কৰিব পাৰো যে ইহতৰ কি থাকিব মানে দুটা ফ্লেজেলা থাকিব ঠিক আছে they have two flagella ওকে ইহতৰ কি থাকে দুটা ফ্লেজেলা থাকে তাৰ এটা থাকে কি মানে লংগিটিউডিনেলি থাকে আৰু এটা থাকে ট্ৰান্সভাৰ্সিকেলি মানে এটা অনুদৈৰ্ঘ্যভাৱে থাকে আৰু এটা পথালিকে থাকে ইহতৰ দুটা মানে কি থাকে ফ্লেজেলা থাকে আৰু এই মানে এইটো গ্ৰুপৰ যিবিলাক অৰ্গানিজম আছে এই অৰ্গানিজমছ বিলাকক কি হয় ইহতে মেৰাইন হয় আৰু ফ্ৰেছ ৱাটাৰতে ইহতে থাকিব পাৰে সো এইখিনি ইম্পৰ্টেন্ট হয় আৰু এটা কথা চাবা মানে যে ডিনোফ্লেজেলেটছ বিলাকৰ যিখিনি অৰ্গানিজমছ সেই অৰ্গানিজম বিলাকৰ কি হয় সেল ওয়াল মানে যেটো কোকবোৰত ইহতৰ কি থাকে সেলুলোজ থাকে ইহতৰ কোকবোৰত কি থাকে সেলুলোজ ইহতৰ মানে কি থাকে সেলুলোজ থাকে ওকে আৰু কি হয় ডিনোফ্লেজেলেটছ বিলাকৰ ক্ষেত্ৰত সবাই এটা ইম্পৰ্টেন্ট থিং আছে ইম্পৰ্টেন্ট পইণ্ট আছে যে এইবিলাক হৈছে কি ইহতৰ যিখিনি ৰঞ্জক বা ইহতে কি কৰে যেহেতু সাগৰীয় বুলি ক'লে ইহতে সাগৰত থাকে সো ইহতে কিছুমান ৰঞ্জক পদাৰ্থ থাকে সেই ৰঞ্জকৰ ওপৰত ডিপেন্ড কৰি ইহতৰ যিটো কালাৰখিনি কি কৰা হয় বিভিন্ন কালাৰৰ হয় এই অৰ্গানিজম বিলাক বিভিন্ন কালাৰ হয় যেনেকুৱা ইয়েলো ব্লু গ্ৰীন
এটসেট্ৰা ইহতে বিভিন্ন কালাৰৰ যোনটো ৰেড কালাৰৰ ডিনোফ্লেজেলেটছ ৰেড কালাৰৰ ডিনোফ্লেজেলেটছটোৰ নাম কোৱা হয় কেটো গেনিঅলেটছ বুলি কোৱা হয় হা গেনিঅলেটছ সো গেনিঅলেটছ বিলাকে ইহতে ইমান ৰেপিডলি মানে ৰিপ্ৰডাকচন কৰে মানে প্ৰজনন ইমান দ্ৰুতভাৱে কৰে যে ইহতে কি কৰে গোটেই সাগৰখনকে কি বুলি কৰে ৰঙা কৰি পেলায় যাৰ কাৰণে ইহতে কি বুলি কোৱা হয় ৰঙা জোৱাৰ বুলি কোৱা হয় এটো কোৱা হয় কি ৰেড টাইডছ বুলি কোৱা হয় শুনিছা হয়তো তোমালোকে ৰঙা জোৱাৰ সো এটো হয় তাৰ কাৰণে আমাৰ যোনটো ৰেড কালাৰৰ যোনটো মানে ডিনোফ্লেজেলেটছ আছে ৰেড কালাৰৰ ডিনোফ্লেজেলেটছে কি কৰে আমাৰ যে মানে ইমান দ্ৰুতভাৱে প্ৰজনন কৰে যে গোটেই সাগৰখনকে কি কৰি পেলায় ৰঙা কৰি পেলায় যাৰ কাৰণে ইহঁতক কি বুলি কোৱা হয় ৰেড টাইডছ বুলি কোৱা হয় ৰঙা জোৱাৰ বুলি কোৱা হয় সো এইখিনি হ'ল আমাৰ ডিনোফ্লেজেলেটছৰ ইম্পৰ্টেন্ট কেৰেক্টাৰিষ্টিক্স তো তাৰপিছত চাবা এবাৰ আমি ইউগ্লেনৰ্ছৰ কিছু কেৰেক্টাৰিষ্টিক্স ঠিক আছে ইউগ্লেনৰ্ছৰ মানে এবাৰ আমি কি পঢ়িম ইউগ্লেনৰ্ছৰ কিছু কেৰেক্টাৰিষ্টিক্স তো এতিয়া চাবা ইউগ্লেনৰ্ছ বিলাকৰ যিখিনি প্ৰাণী এই প্ৰাণীবিলাক হয় কি these are actually freshwater protista these are number 1 of them go down these are freshwater protista and they can live stagnant water মানে ইহতে কি হয় বন্ধ পানীতে ইহতে মানে থাকিব পাৰে বন্ধ মানে পানীতে ইহতে থাকিব পাৰে আৰু ইউগ্লেনৰ্ছ বিলাকৰ কি থাকে ইহতৰ দুটা স্লেয়া অৰ ফ্লেজেলা থাকে they have two flagella okay ইহতৰ কি থাকে দুটা ফ্লেজেলা থাকে তাৰ এটা থাকে কি short and one long এটা থাকে চুটি আৰু এটা থাকে দীঘল ঠিক আছে আৰু কি হয় ইহতে কি কৰে যিখিনি ইহতৰ মানে মুড অফ নিউট্ৰিচনটো কেনেকুৱা হয় ইহতৰ অটোট্ৰপছ হয় কেতিয়াবা হয় হেটাৰট্ৰপছ হয় উইথ দ্য হেল্প অফ সানলাইট মানে যেতিয়া ইহতে সূৰ্যৰ পোহৰ পায় তেতিয়া ইহতে কি হয় অটোট্ৰপছ মানে নিজৰ খাদ্যখিনি তেতিয়া নিজে প্ৰস্তুত কৰি ল'ব পাৰে আকৌ যেতিয়া ইহতে সূৰ্যৰ পোহৰ নাপায় মানে সূৰ্যৰ পোহৰৰ অনুপস্থিতিত ইহতে কি হয় বেলেগ প্ৰাণীৰ ওপৰত ইহতে আত্মনিৰ্ভৰশীল কৰিবলগীয়া হয় নিজৰ খাদ্যৰ কাৰণে তো এইখিনি হ'ল ইহতৰ ফেক্টৰ ওকে তাৰপিছত চাবা এবাৰ আমি কৰিম স্লিম মাউস মানে হৈছে কি শ্লেষ্ম ভেকুৰ ঠিক আছে শ্লেষ্ম ভেকুৰ এইবিলাকৰ কেৰেক্টাৰিষ্টিক্স কেনেকুৱা এতিয়া চাবা এনেকুৱা হয় simply these are saprophytic these are saprophytic মানে ইহতে হয় কি মিতজীৱী হয় আৰু এই টু গ্ৰুপৰ যিমানবিলাক জীৱ আছে এই জীৱবিলাকে আমি বেসিক্যালি যদি মিতজীৱী হয় তেনেহলে এতে কি কৰিব অবভিয়াসলি যিবিলাক মৰা বা পচা পাত বা ঠাল ঠেঙুল গছৰ ঠাল এইবিলাকতে ইহতে কি কৰিব সাৰ্ভাইভ কৰিব হয়নে সো ইহতে তেনেকৈ হয় যে গছৰ পচি যোৱা ডিকেন লগস মানে যিবিলাক পচি গৈছে পচি যোৱা গছৰ পাত বা ঠাল ঠেঙুল ইহতে কি কৰে বসবাস কৰে আৰু ইহতৰ যিখিনি মুড অফ নিউট্ৰিচন ইহতে কি হয় হেটাৰট্ৰফিক হয় ইহতে মানে নিজৰ খাদ্যখিনি প্ৰস্তুত কৰাৰ কাৰণে বেলেগৰ ওপৰত ডিপেন্ডেন্ট হ'বলগীয়া হয় এইখিনি আৰু ইহতে কি কৰে কেতিয়াবা ইহতে কিছুমান এনিমেলছৰ কেৰেক্টাৰ দেখুৱায় কিছুমান ফাংগিৰ কেৰেক্টাৰ দেখুৱায় যাৰ কাৰণে ইহতক ফাংগাছ এনিমেলছ বুলি কোৱা হয় ইহতক কি বুলি কোৱা হয় ফাংগাছ এনিমেলছ বুলি কোৱা হয় এনিমেলছ এইখিনি সিম্পল এইখিনি হ'ল ইহতৰ কেৰেক্টাৰিষ্টিক তাৰপিছত চাবা এবাৰ প্ৰটোজোৱা এতিয়া চাবা প্ৰটোজোৱা বিলাক কেনেকুৱা হয় এতিয়া প্ৰটোজোৱা বিলাকক ইয়াতে কি কৰা হৈছে প্ৰটোজোৱা বিলাকৰ ইহতৰ যিখিনি মুড অফ লোকোমোটৰি মানে লোকোমোশন কৰাৰ ইহতৰ যিটো মানে অৰ্গেনেলিজ থাকে সেই অৰ্গেনেলিজৰ ওপৰত ডিপেন্ড কৰি ইহতে কি কৰিছে চাৰিটা ভাগত ভাগ কৰিছে এতিয়া সেই ভাগখিনি আমি যাম প্ৰটোজোৱা এতিয়া আইটেমৰ প্ৰটোজোৱা বিলাকক কি কৰিছে আমাৰ চাৰিটা ভাগত ভাগ কৰিছে প্ৰটোজোৱা বিলাকক আমাক কি কৰিছে চাৰিটা ভাগত ভাগ কৰিছে তাৰে প্ৰথমটো আছে আমাৰ এমিবেট protozoans তাৰপিছত দুই নম্বৰটো flagellated
protozoans, 3 number ciliated protozoans, 4 number sporozoans. ওকে, এই চাৰিটা ভাগত কি কৰা আছে আমাৰ protozoa বিলাকক ডিভাইড কৰা হৈছে। এতিয়া চাবা ইহঁতৰ কেৰেক্টাৰখিনি কেনেকুৱা। এমিবিও protozoa, তাৰমানে কি হৈছে ইহঁতে এমিবাৰ নিচিনা যিবিলাক protozoa আছে মানে আদ্য প্ৰাণী ইহঁতক মানে এমিবিয়েট গ্ৰুপত ভাগ কৰা হৈছে। তেতিয়া এমিবা বুলি কোৱাৰ লগে লগে সকলোৱে আমি চিনি পাওঁ এটা শেপ আমাৰ মনলৈ আহে যে এমিবা বিলাকৰ কোনো ধৰণৰ মানে নিৰ্দিষ্ট শেপ নাই হয়নে। তো যেনেকৈ আঁকিলে হ'ল আৰু এনেকৈ আঁকিলে হ'ল এইটো হৈছে হ'ল কি আমাৰ এমিবা। ওকে, সো এমিবা বিলাকৰ চলনটো কেনেকুৱা, ইহঁতে মুভমেণ্ট কেনেকুৱা কৰে আৰু ইহঁতৰ যিখিনি মানে খাদ্য প্ৰে চিকাৰখিনি ইহঁতে কেনেকুৱাকৈ কেচ কৰে। সো ইহঁতৰ এইবিলাক হৈছে কি মানে কুটপদ বুলি কোৱা হয় হয়নে। কুটপদ মানে সিউডোপডিয়া এইখিনি আছে সিউডোপডিয়া। সো দে কেচ এণ্ড মুভ থ্ৰু সিউডোপডিয়া। ওকে, আৰু ইহঁতে কি কৰে ইহঁৰ মানে যিখিনি আমাৰ সেল ওয়াল ইহঁতৰ সেল ওয়ালত কি থাকে সিলিকা থাকে। ওকে, সো এইখিনি ইম্পৰ্টেণ্ট। আৰু ইহঁতৰ এক্সাম্পলটো হ'ব কি আমাৰ ইহঁতৰ এক্সাম্পল হ'ব এমিবা। ওকে, তাৰ পিছত আহিব আমাৰ ফ্লেজেলেটেড প্ৰটোজন্স। এতিয়া ফ্লেজেলেটেড প্ৰটোজন্স বিলাক কেনেকুৱা হ'ব ইহঁতৰ মানে মুভমেণ্ট পোৱা হৈছে যে ইহঁতৰ যিটো মুভমেণ্ট কৰাৰ যিটো ধৰণ মানে যিটো অংগাণু সেই অংগাণুৰ ওপৰত ডিপেণ্ড কৰি ইহঁতক ভাগ কৰা হৈছে। সো ফ্লেজেলেটেড প্ৰটোজন্স অবভিয়াছলি কি থাকিব ফ্লেজেলা থাকিব। সো আমি জানো যে ইহঁতৰ এটা এক্সাম্পল যদি আমি কওঁ ইউগ্লেনা, ইহঁতৰ ইউগ্লেনাটো কেনেকুৱা হ'ব ষ্ট্ৰাকচাৰটো সাপোজ এনেকুৱা যদি হয় এইটো অলপ থাকিব এইটো ইহঁতৰ কি থাকিব মানে ফ্লেজেলা থাকিব। ওকে, ইহঁতৰ ফ্লেজেলা থাকিব। তাৰপিছত সিলিয়েটেড বিলাকৰ ইহঁতৰ মানে কি থাকিব মানে যোনটো সেল মানে অৰ্গানিজমৰ গোটেই বডি মানে কি থাকিব সিলিয়া কভাৰ থাকিব। তো ইহঁতৰ হেৰিটো হৈছে কি পেৰামিচিয়াম। আমি পেৰামিচিয়ামৰ ষ্ট্ৰাকচাৰটো সকলো অলপ কম বেছি হ'লেও জানো এইটো মানে এনেকুৱা ধৰণৰ থাকে হয়নে। এইটো হয় কি পেৰামিচিয়াম এনেকুৱা থাকিব আৰু নিউক্লিয়াছটো থাকিব এনেকুৱা বেলেগ অৰ্গানিজম বিলাক থাকিব। তো সিলিয়াৰ কি থাকে আমাৰ মানে পেৰামিচিয়ামৰ চাৰিওফালে কি থাকে এনেকুৱাকৈ সৰু সৰু সিলিয়া থাকে ইহঁতৰ। তো ইহঁতে এই সিলিয়াখিনিৰ জৰিয়তে কি কৰিব পাৰে ইহঁতে মুভমেণ্ট কৰিব পাৰে। তাৰপিছত আহিব আমাৰ লাষ্টত আহিব স্পৰজন্স। ওকে, সো এতিয়া স্পৰজন্স বিলাক কেনেকুৱা স্পৰজন্স গ্ৰুপৰ যিবিলাক এনিমেলছ আছে দিজ আৰ অল পেৰাসাইটিক। ইহঁতে মানে কি কৰিব মানে পৰজীৱী হিচাপে বাস কৰে। তো আমাৰ স্পৰজন্সৰ এটা এক্সাম্পল ল'ব পাৰোঁ হয়তো হৈছে কি প্লাজমোডিয়াম। আমি সকলোৱে জানো প্লাজমোডিয়ামটোৱে কি কৰে আমাৰ মানুহৰ দেহত মানে মেলেৰিয়া ৰোগৰ সৃষ্টি কৰে। তো ইহঁতৰ স্পৰজন্স বিলাকৰ আৰু কি নাথাকে ইহঁতৰ মানে মুভমেণ্ট কৰাৰ কাৰণে কোনো ধৰণৰ চলন অংগাণু নাথাকে মানে লোকোমোটৰী অৰ্গেনেলিজ ইহঁতৰ প্ৰেজেণ্ট নাথাকে। সো ইহঁতৰ বেষ্ট এক্সাম্পল এটা হৈছে কি প্লাজমোডিয়াম। আৰু প্লাজমোডিয়ামে কি কৰে মানুহৰ দেহত মেলেৰিয়া ৰোগৰ সৃষ্টি কৰে। এইখিনি হ'ল আমাৰ ইম্পৰ্টেণ্ট কথা। সো আজিৰ কাৰণে আমাৰ এইখিনি আজিৰ টপিক। সো থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও। থ্যাংক ইউ।